Hi guys, good morning everyone. আৰু মই এতিয়া অন্য ঠাইলৈ গৈ আছো আৰু আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোক সকলোৱে মোৰ লগত আহি থাকক আৰু আশা কৰো সকলো ফুৰিব আহিছো আৰু জেঠিৰ ঘৰত আহিছো আৰু এতিয়া মই আপোনালোকক দেখুৱাম আৰু অকমান গাঁৱৰ পৰিৱেশটো দেখুৱাম তো আপোনালোক সকলো আহি থাকক আৰু মই যিমানখিনি পাৰো দেখুৱাই গৈ থাকিম মই আপোনালোকক কৈছিলো যে মই অকমান জেঠিৰ ঘৰত ফুৰিব আহিছো আৰু এতিয়া মই জেঠিৰ ঘৰৰ পুখুৰী আছে খুব ডাঙৰ ডাঙৰ তো তাকে অকমান চাব আহিলো মই আপোনালোকক মই বেক কেমেৰাৰে দেখুৱাম ইমান ডাঙৰ নহয় তথাপিও গাঁৱত যেহেতু সদায় খুব কামত ব্যস্ত হৈ থাকো তো আজি মই অকমান এনে ওলাই আহিলো অকমান ফুৰিব আলহী খাব আহিলো যেহেতু আমাক আলহী খাবও লাগিব যেহেতু আমাক ঘৰত অহা যোৱাটো থাকিলেহে ভাল হয় সম্পৰ্কটো তেনেকৈ মই যেতি অকমান খবৰ ল'ব আহিলো যেটো গা বেয়া আছিলে তো ঠিক আছে আপোনালোক চাই থাকক আৰু মই পুখুৰীৰ পৰিৱেশটো আপোনালোকক বেক কেমেৰাৰে দেখুৱাই দি আছো মই আপোনালোকক কৈছিলে মই অকমান জেঠিৰ ঘৰত ফুৰিব আহিছো আৰু খুব গৰম তথাপিও আপোনালোকক যিমানখিনি পাৰো মই গোটেই গাঁওখন দেখুৱালো ইমূৰৰ পৰা সিমূৰ যিখিনি পাৰো জেঠিৰ পুখুৰী আছিলে পুখুৰীখিনি আপোনালোকক দেখুৱালো আৰু যেহেতু আজি খুব বতৰ বেয়া আছিলে ৰাতিপুৱাৰ পৰা মই অহা অকমান দেৰি হৈ গ'ল তথাপি মই এতিয়া আপোনালোকক কি কৰো কি খাওঁ তো আপোনালোক দেখুৱাই আছে আজি আৰু যেহেতু মই জেঠিৰ ঘৰত আহিছো মোৰ দাদাৰ ল'ৰা এজন আছে মই আপোনালোকক দেখুৱাম এতিয়া খুব মৰম লগা আৰু যেহেতু মই আহিছো যেহেতু সকলোকে লগ কৰি যাম তো ঠিক আছে আপোনালোক চাই থাকক এনেকৈ সদায় আশীৰ্বাদ কৰিব যাতে মই আপোনালোকৰ মৰমৰ হৈ থাকিব পাৰো তো সকলোৱে মোৰ চেনেলটো খুব আগুৱাই দিব সকলোৱে এখাৰী মাত এখাৰী সহাৰি এখাৰী মৰম তাতকৈ বেছি একো বিচৰা নাই সকলোৱে নিজৰ বুলি আপোন বুলি ভাবিব কাৰণ এই দুদিনীয়া জীৱনত মই ভাবো যে সকলোৱে সমান সকলো জাতি ধৰ্ম নিৰ্বিশেষে মই সকলোকে সমান বুলি ভাবো আৰু জীৱনটো সকলোৰ লগত মিলা প্ৰীতিৰে জীয়াই চলি যাব বিচাৰো তো ঠিক আছে আপোনালোক এনেকৈ সদায় মৰম কৰি গৈ থাকিব আৰু মই আপোনালোকক সদায় নতুন নতুন বস্তু নতুন নতুন ভিডিঅ'সমূহ নতুন নতুন ঠাইসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম এইজন মই আপোনালোকক কৈছিলোৱে মোৰ দাদাৰ ল'ৰা যিহেতু ইমান মৰম লগা তো আপোনালোকে সকলো আশীৰ্বাদ কৰিব যাতে সদায় মোৰ মৰম লগা বাবুটো যাতে সদায় পঢ়া শুনাত আগবাঢ়ি গৈ এজন ভাল এজন মানুহ হ'ব পাৰে আপোনালোক সকলো আশীৰ্বাদ কৰিব আৰু খুব মৰম লগা যেহেতু ইমান দিনৰ মূৰত আহিছো আজি মই যেহেতু খুৰাক হওঁ মোৰ নিজৰ দাদাৰ ল'ৰা তো আপোনালোকে এনেকৈ সদায় মৰম কৰিব আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতে যাতে ভাল হয় তো সেইখিনি আপোনালোকক দেখুৱালো যেহেতু আহিছো যেহেতু ঘৰৰ গোটেইকেইজনক দেখুৱাব নোৱাৰিলেও আটাইতকৈ মৰম লগা এজনক দেখুৱাম তো ঠিক আছে আপোনালোক চাই গৈ থাকক যিমানখিনি পাৰো দেখুৱাই গৈ থাকিম গাইজ মই অকমান বাহিৰত বহিছো বাহিৰৰ পৰিৱেশ খুব গৰম যেহেতু ভিতৰত অকমান বাহিৰৰ পৰিৱেশ দেখো আৰু ইয়াৰ জেঠা আছে মোৰ লগত মা বানাই কিনে বিয়া চালনী বনাব জেঠাই আৰু যেহেতু মই বড়ো কৈছে সেইকাৰণে মই বড়োক অকমান সুধো বড়োতে কথা পাতো ओमफ्राय मोजां न ओमफ्राय बानायगोनसै आरो न सानद्रिया ओमफ्राय माबा खैदिन लायो गांसे ओरैनो हाथायाव लाङो न बहुत दिনৰ মূৰত যেহেতু মই আহিছো আৰু জেঠাই কৈছে যে চালনী বনাই খুব ধুনীয়াকৈ আৰু সেই বজাৰত নিয়ে তো এদিনত দুখন তিনিখন পাৰে নহয়নে তো ঠিক আছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ চালনী লাগিলে খবৰ কৰিব দেই মই জেঠাক জনাম আৰু আপোনালোকে মোক খবৰ কৰিব যে চালনী লাগিছিলে তো বনাব ধুনীয়াকৈ ঘৰতে যেহেতু বা আছে তো তেনেকৈ আৰু গাঁৱৰ এইটোৱে সুবিধা যে গাঁৱত নিজে কষ্ট কৰিব পাৰিলে ধুনীয়াকৈ ওলাই থাকে তো প্ৰকৃতিও আমাক সহায় কৰে প্ৰকৃতিৰ পৰা কিছুমান বস্তু আমি পাওঁ যিহেতু কিন্তু আমি ব্যৱহাৰ কৰিব জানিব লাগিব মই দেখুৱাম ৰ'ব মই টুকুৰা অ'কে মই এতিয়া দেখুৱাম যে চালনী বনোৱাৰ আগত বাঁহবিলাকক কেনেকৈ কাটি লয় তো আপোনালোকক দেখুৱাম চালনী বনোৱাৰ আগত দেখিছে এইবিলাক বাঁহ এনেকৈ টুকুৰা টুকুৰা কৰি ল'বলগীয়া হয় প্ৰথমে তাৰপিছতহে বনোৱা হয় তো সেইটোৱে আপোনালোকক দেখুৱালোঁ তো আপোনালোকৰ বাঁহ যদি ঘৰত আছে তো আপোনালোক এনে থকাৰ সময়ত আজৰি সময়ত আপোনালোক কৰিবলৈ চেষ্টা কৰিব আৰু খুব ধুনীয়াকৈ মই আপোনালোকক অকণমান বেক কেমেৰাই দেখুৱাই দি আছোঁ তো ঠিক আছে আপোনালোক মোৰ লগত আহি থাকক গাঁওখনৰ গোটেই পৰিৱেশখিনি মই আপোনালোকক দেখুৱাম দেখুৱাম গাঁৱৰ পৰিৱেশ যিমানখিনি পাৰোঁ গাঁওখন কিমান ডাঙৰ একচুৱেলি মই এটা কথা ক'বই লাগিব যে মই গাঁওখনৰ কথা কৈ আছোঁ আৰু মই ক'লৈ আহিছোঁ কিন্তু মই এইখন বাদুলিকান্দা বুলি কয় মই বাদুলিকান্দা গাঁওখনত আহিছোঁ তো আপোনালোক সকলোৱে ওলাব কেতিয়াবা আমি একেলগে গাঁও ফুৰিব যাম তো যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাম গাঁওখনৰ গোটেই পৰিৱেশটো ইমূৰৰ পৰা সিমূৰ দেখুৱাব চেষ্টা কৰিম তো আপোনালোক মোৰ লগত আহি থাকক চকলেট খাওঁ অকণমান তো আপোনালোকে আহি থাকক আৰু মই যিমানখিনি পাৰোঁ গোটেই পৰিৱেশটো দেখুৱাম আৰু দাদাই যিহেতু দোকানত গৈছিলে তো দুটামান চকলেট লৈ আহিলে তাকে অকণমান খাওঁ আৰু ৰেষ্ট কৰোঁ যিহেতু মই অলৰেডি নেমু পানী খালোঁ সেইটো খুব গৰম তো বৈ আনিলে নেমু পানী তো তেনেকৈ খালোঁ যিহেতু আলহী খাব আহিছোঁ তো গোটেই গাঁওখন দেখুৱালোৱে তো আপোনালোকৰ লগত অকণমান কথা পাতোঁ সকলো ভালে আছে মই আশা কৰোঁ সকলো ভালে আছে
আৰু সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত আৰু তেনেকৈ সকলোৱে থাকক আৰু সকলোৱে আগুৱাই যাওক নিজৰ নিজৰ কৰ্মখিনি ভালদৰে কৰি পিনে আগুৱাই যাওক আৰু ময়ো চেষ্টা আপোনালোকৰ আশীৰ্বাদত সদায় যাতে সকলোৱে এনেকৈ মৰম কৰি যাব ময়ো যাতে আগুৱাই যাব পাৰোঁ তো সেইটোৱেই আৰু এই দুদিনীয়া জীৱনত সদায় সকলোৰে মৰমৰ হৈ থাকিব বিচাৰোঁ সদায় সকলোকে ভাল পাই যাম আৰু জীৱনটোতো বহুত কষ্ট কৰিছোঁ তো কষ্ট মোৰ একদম সাংঘাতিক মোৰ ভাল বন্ধু দেই কষ্ট মোৰ বিৰাট ভাল বন্ধু সাংঘাতিক জীৱনৰ আৰু মই ভাবোঁ মানুহৰ জীৱনটো এটা অভিনয় আমি আৰু মই নিজকে কওঁ যে মই যিটো চৰিত্ৰত অভিনয় কৰিছোঁ জীৱন নামৰ নাটকখনৰ মুখ্য চৰিত্ৰত মই এতিয়া বৰ্তমান অভিনয় কৰি আছোঁ তো চাওঁ ভগৱানে বিশ্বাস ভগৱানে চাব আৰু এনেকৈ সদায় সকলোৱে আশীৰ্বাদ কৰি যাব তো সেইটোৱেই আপোনালোক সকলোৱে মৰম কৰি যাব আৰু এনেকৈ সকলোৰে লগত যিহেতু সময় নিমিলে তো আজি অকণমান কথা পাতিম বুলি মই সেই কৰিলোঁ আপোনালোকক কথা পাতিলোঁ আপোনালোকৰ লগত সদায় ভাবোঁ যে মন খুলি কথা পাতোঁ কিন্তু সময় নিমিলে আজি অকণমান যিহেতু আলহী খাব আহিছোঁ নিজৰ কামৰ বুজাৰ পৰা অকণমান দূৰত সেই হিচাপে আপোনালোক কথা পাতোঁ সকলোকে কৈছোঁ যে নিজৰ কৰ্মখিনি ভালদৰে কৰি যাব আৰু জীৱন নামৰ নাটকখনত আমি সকলোৱে এজন মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ মই নিজে ভাবোঁ আৰু মই যিটো অভিনয় খুব ভাল পাওঁ সৰুৰে পৰা খুব ভাল পাওঁ অভিনয় আৰু সদায় মই খুব সময় দিব বিচাৰোঁ যিকোনো ক্ষেত্ৰত নিজক বহুত সময় দিব বিচাৰোঁ তো সেইটোৱেই তো সকলোকে কওঁ আৰু মোৰ যিখিনি কথা মই আপোনালোকক ক'লোঁ সকলোৱে আশা কৰোঁ ভাল পাব যিমানখিনি পাৰোঁ আপোনালোকক মই বুজাব চেষ্টা কৰোঁ যলৈকে যাওঁ তো সেইটোৱেই তো তেনেকৈ আৰু সেই জীয়াই থকালৈকে মই সদায় ভাবোঁ যে সদায় সকলোৰ লগত মিলা প্ৰীতিৰে চলি যাব লাগিব জীৱনটো যিহেতু এটাই আৰু আটাইতকৈ সুখ আমাৰ মানুহৰ জীৱনটোতেই সুখ আৰু আটাইতকৈ দুখ মানুহৰ জীৱনটোতেই দুখ আৰু সকলোৱে কৰ্ম কৰি আগুৱাই যাব লাগিব কৰ্মৰ অবিহনে জীৱন কেতিয়াও সাৰ্থক নহয় তো সেইটোৱেই মই কওঁ তো এনেকৈ আপোনালোকৰ আশীৰ্বাদত মৰমত মই নিজেও ভাল কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক আৰু মই সৰুৰে পৰা অভিনয় খুব ভাল পাওঁ তেনেকৈ কৰিলোঁ দুখনমান গীত কৰিলোঁ তো তেনেকৈ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম সকলোৱে আপোনালোকে মৰম কৰি গৈ থাকিব তো সদায় ভাবোঁ মন খুলি আজি আপোনালোকৰ লগত বহুত ভাল লাগিলে মই ইমান ধুনীয়াকৈ অকণমান সময় আপোনালোকৰ কথা পাতিলোঁ তো সেইটোৱেই সকলোকে কওঁ আৰু একচুৱেলি মই কওঁ যে মানুহৰ জীৱনটো এটা বোৱতী নৈ কোনো মানে মানুহৰ কি হয় সীমা নাথাকে তো আমি যেনেকৈ বোৱতী নৈ এখনে পানী বৈ পানী বৈ কোন সাগৰত পৰিছে কোন নৈত পৰিছে তাৰ কোনো ঠাই ঠিকনা নাই ঠিক তেনেকুৱা মানুহৰ জীৱনটো তেনেকুৱা আজি ক'ৰবালৈ যাওঁ কাৰোবাক লগ পাওঁ আৰু এটাই মৰমখিনিয়ে মেইন মৰম সন্মান শ্ৰদ্ধা এইখিনি বস্তু আমাৰ লগত সদায় লাগিব আৰু মই জীৱনত বহুত কষ্ট কৰিছোঁ নকৰা নহয় আৰু বহুত কথা শিকিছোঁ কিন্তু মই এটা কথা মই কেতিয়াও শিকা নাই জীৱনটোত মই একো বেয়া পাবলৈ নিশিকিলোঁ সদায় সকলোকে ভাল পাই যাম জীয়াই থকালৈকে চিৰজীৱন আপোনালোক এনেকৈ মোৰ ব্লগসমূহ চাই থাকিব মোক আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ তো ঠিক আছে আৰু মই কি খাওঁ আপোনালোকক দেখুৱাই আছোঁ আজি বহুত মন খুলি আপোনালোকৰ লগত কথা পাতিলে খুব ভাল লাগিলে তো সকলোৱে মৰম কৰিব ঠিক আছে আপোনালোক है मेरी ज़मीं अफसोस नहीं जो तेरे लिए सौ दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे हाय गाइस মই যেহেতু আলহী ঘৰত আহিছিলোঁ এতিয়া মই ভাত খাব ওলালোঁ তো আপোনালোক দেখুৱাওঁ অকণমান কি খাওঁ দালি আৰু এয়া হ'ল নেমু টেঙা তাৰপিছত এয়া হ'ল পিঁয়াজ আৰু এয়া হ'ল কণী আৰু এয়া পাপৰ আৰু এয়া হ'ল পটল আৰু এয়া হ'ল জলকীয়া ফ্ৰাই মই অকণমান খাই লওঁ আৰু খাই উঠি আপোনালোকৰ কথা পাতিম হাই গাইছ মই আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু যিহেতু মই আলু খাব আহিছিলোঁ আৰু এতিয়া মই যাব ওলাইছোঁ তো ঠিক আছে আপোনালোক মোৰ আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যাতে মই আগলৈ আপোনালোকক ভাল ভিডিঅ'সমূহ লৈ আনি থাকিব পাৰোঁ আৰু সদায় আশীৰ্বাদ কৰি যাব যাতে আগুৱাই যাব পাৰোঁ আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই